প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ প্ৰস্তাৱনা চাওক আমাৰ সংবিধানত যে প্ৰস্তাৱনা এখন থাকিব লাগে প্ৰথমতে এই আইডিয়াটো কোনে দিছিলে এই আইডিয়াটো দিছিল আপোনাৰ জৱাহৰলাল নেহৰুৱে ড্ৰাফটিং কমিটিত দিছিল জৱাহৰলাল নেহৰুৱে কাক দিছিলে ড্ৰাফটিং কমিটিক দিছিলে যে আমাৰ সংবিধানতো কি থাকিব লাগে প্ৰস্তাৱনা থাকিব লাগে ওকে তো গোটেই বিশ্বৰ ভিতৰত যদি চাব যাও তেতিয়া হলে প্ৰস্তাৱনা কোনে প্ৰথমতে গ্ৰহণ কৰিছিল বা কোনে প্ৰথমতে আৰম্ভ কৰিছিল আমেৰিকাই কৰিছিল লিখিত সংবিধানো প্ৰথমে আছিল আমেৰিকাৰ আৰু প্ৰস্তাৱনাও গ্ৰহণ কৰিছিল আমেৰিকাই ওকে এই প্ৰস্তাৱনা মানে কি বুজায় প্ৰস্তাৱনাই আপোনাৰ যেটো ইন্ট্ৰোডাকশন হয় বা প্ৰিফেচ হয় সেইটো বুজায় যেটো ইন্ট্ৰোডাকশন বা প্ৰিফেচ হয় সেইটো বুজায় বা আপুনি এনেকৈ ভাবি ল'ব পাৰে আমাৰ সংবিধানৰ যেটো আই কাৰ্ড হয় বা আইডেন্টিটি কাৰ্ড হয় সেইটোৱে হৈছে প্ৰিএম্বল সেইটোৱে হৈছে প্ৰস্তাৱনা ওকে পাতনি বা আপোনাৰ আৰম্ভণিক বুজায় ওকে আৰু আমাৰ ভাৰতৰ সংবিধানখন কিহৰ ওপৰতে হয় প্ৰস্তাৱনাটো কিহৰ ওপৰতে হয় অবজেক্টিভ ৰিজল্যুচনৰ ওপৰত হয় উদ্দেশ্য সংকল্পৰ ওপৰত হয় ওকে তো এই শব্দটো অসমীয়াত বেলেগো দি দিব পাৰে অবজেক্টিভ ৰিজল্যুচন হয় অসমীয়া মাধ্যমখিনিও এই ওয়াৰ্ডটো মনত ৰাখিবলৈ চেষ্টা কৰিব ওকে আমাৰ সংবিধানৰ প্ৰস্তাৱনাটো কিহৰ ভিত্তিত হয় অবজেক্টিভ ৰিজল্যুচনৰ ভিত্তিত হয় আৰু আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক কি বুলি ডিক্লেয়াৰ কৰিছে কি বুলি মানে অভিহিত কৰিছে ভাৰতক সভেৰেইন সোশিয়েলিষ্ট সেকুলাৰ এণ্ড ডেমক্ৰেটিক ৰিপাব্লিক বুলি অভিহিত কৰিছে আৰু ইয়াৰে সিকুৱেন্সটো মনত ৰাখিব কেতিয়াবা পৰীক্ষাত সিকুৱেন্সটো দিয়ে যে কোনটো কাৰেক্ট সিকুৱেন্স হয় সেইটো দি দিয়ে সভেৰেইন সোশিয়েলিষ্ট সেকুলাৰ এণ্ড ডেমক্ৰেটিক ৰিপাব্লিক যদি মনত নাথাকে আপুনি এনেকেও মনত ৰাখিব পাৰে সব সোশিয়েল সেকুলাৰ দেয়াৰ সব সোশিয়েল সেকুলাৰ দেয়াৰ এনেকে আপুনি মনত ৰাখিব পাৰে সভেৰেইন সোশিয়েলিষ্ট সেকুলাৰ আৰু কি হয় ডেমক্ৰেটিক ৰিপাব্লিক হয় অসমীয়া যদি চাব যাও অসমীয়া আপুনি এনেকে মনত ৰাখিব পাৰে সৰ্বসমাজ ধৰ্মতন্ত্ৰ সৰ্বসমাজ বা সৰ্বসমাজ ধৰ্মতন্ত্ৰ আপুনি এনেকৈ মনত ৰাখিব পাৰে সৰ্ব মানে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু তন্ত্ৰ মানে গণতন্ত্ৰ বা গণতান্ত্ৰিক গণৰাজ্য ওকে তো এনেকৈ সিকুৱেন্সটো আপুনি মনত ৰাখিব ওকে লাষ্ট ক্লাছতো মই কৈছিলো আমাৰ সংবিধানখন কি কৰিব পাৰে এমেন্ড কৰিব পাৰে সংশোধন কৰিব পাৰে আৰু সেই সংশোধন কৰা পাৱাৰ কোনটো আৰ্টিকলত আছে আৰ্টিকল 368ত আছে আৰ্টিকল 368 অনুসৰি সংবিধানখন এমেন্ড কৰিব পাৰে সংশোধন কৰিব পাৰে কিন্তু ইয়াৰ যেটো বেসিক স্ট্ৰাকচাৰ আছে সেইখিনি কিন্তু এমেন্ড কৰিব নোৱাৰে ওকে ইয়াৰ ওপৰত তিনিটা কেছ আছে মানে এই আমাৰ যি প্ৰিএম্বল হয় প্ৰিএম্বল যে এমেন্ড কৰিব পাৰে নে নোৱাৰে বা সংবিধানৰ পাৰ্ট হয় নে নহয় তাৰ ওপৰত তিনিটা কেছত তিনিটা ৰায় দিয়া হৈছিল সেইটো মই অকমান পিছত ডিসকাস কৰিম ওকে প্ৰস্তাৱনা আজিলৈকে এবাৰে কি কৰা হৈছে এমেন্ড কৰা হৈছে এবাৰে সংশোধন কৰা হৈছে কেতিয়া 1976ত কৰা হৈছিল 42nd এমেন্ডমেন্ট এক্টৰ জৰিয়তে ওকে 42 নং যেটো সংশোধনী আইন হয় সেই আইনৰ জৰিয়তে 1976 চনত কি কৰা হৈছিল প্ৰস্তাৱনাটো সংশোধন কৰা হৈছিল একদম ইম্পৰ্টেন্ট পইণ্ট হয় ইয়াৰ পৰা উল্টা পাল্টাকৈ কোৱেশ্চন বিলাক সুধি থকা দেখা যায় এতিয়া তিনটা কেছৰ মই কথা কৈছিলো আপুনি মনত ৰাখিব পাৰে বেৰুবাৰী কেছ 1960 তেতিয়া সুপ্ৰিম কোৰ্টে কি ৰায় দিছিলে সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে প্ৰিএম্বলটো কি হয় আপোনাৰ প্ৰস্তাৱনাটো সংবিধানৰ এটা পাৰ্ট নহয় বুলি ৰায় দিছিল ওকে তাৰপিছত কেশৱনন্দ ভাৰতী কেছ 1973 তাৰতে কি দিছিলে আকৌ ৰায়টো যে প্ৰিএম্বলটো আকৌ কনস্টিটিউচনৰ এটা পাৰ্ট হৈ বুলি আকৌ ৰায় দিলে যে প্ৰস্তাৱনাটো সংবিধানৰ এটা অংশ হৈ বুলি আকৌ ক'লে তাৰপিছত LIC অফ ইণ্ডিয়া কেছ হল 1995ত তেতিয়া আকৌ কি ৰায় দিলে যে প্ৰিএম্বলটো কি হয় ইজ এন ইন্টিগ্ৰেল পাৰ্ট হয় অবিচ্ছেদ্য অংগ হয় বুলি আকৌ জাস্ট মানে ক'লে আকৌ ৰায়টো দিলে তো এই কথাখিনি আপুনি এনেকৈ মনত ৰাখিব পাৰে কেনেকৈ মনত ৰাখিব পাৰে বেৰুবাৰী নহয় কেশৱখণ্ড হয় LIC ইণ্ডিয়া একদমেই হয় বেৰুবাৰী নহয় কেশৱনন্দ হয় LIC অফ ইণ্ডিয়া একদমেই হয় মানে কি ইন্টিগ্ৰেল পাৰ্ট হয় ওকে তো এইখিনি মনত ৰাখিব আপোনাক মিলাব দিব পাৰে কেতিয়াবা এতিয়া আমি কুৱেশ্চনটোলৈ আগবাঢ়িম যে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্চন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্চন পৰীক্ষাসমূহত সোধা দেখা যায় এক নম্বৰ কুৱেশ্চনটো লওঁ আমি হুইচ অফ দ্য ফলোইং ইজ ডিসক্ৰাইবড এজ দ্য সোল অফ দ্য কনস্টিটিউচন এতিয়া বহুতৰে হয়তো মাইণ্ডত আহিছে এটো কোনো অপচনতে নাই আৰ্টিকল 32 কে সোল অফ দ্য কনস্টিটিউচন বুলি কোৱা হয় বাট এই কুৱেশ্চনৰ
অপশ্যনত দেখোন 32 দিয়াই নাই হয়নে এনেকুৱা মাইণ্ডত আহিব পাৰে তো আমি আহিম অলপ পিছত নিম্নলিখিত কোনটো সংবিধানৰ আত্মা বুলি জনা যায় তো ইয়াৰে উত্তৰটো প্ৰিএম্বল হ'ব অপশ্যন এটো কাৰেক্ট হ'ব চাওক বিভিন্নজনে বিভিন্ন ধৰণৰ মতবাদ দিছে কোনে কেনেকুৱা কি কৈছে কোনটো সোল অফ দা কনস্টিটিউশন বুলি কৈছে আমি ধুনীয়াকৈ চাই যাম ওকে তো এই প্ৰিএম্বলটো প্ৰস্তাৱনা যে সংবিধানৰ আত্মা হয় এটো কোনে কৈছিলে ঠাকুৰ দাস ভাৰ্গৱে কৈছিলে ঠাকুৰ দাস ভাৰ্গৱৰ মতে সংবিধানৰ আত্মা কি হয় প্ৰস্তাৱনা হয় আকৌ ইফালে বি.আৰ. আম্বেদকাৰৰ মতে আৰ্টিকল 32 যেটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ হয় সেইটোহে সংবিধানৰ আত্মা গতিকে সোল অফ দা কনস্টিটিউশন বুলি ক'লে সংবিধানৰ আত্মা বুলি ক'লে আপুনি ডাইৰেক্টলি অপশ্যনত চাব প্ৰিএম্বল আছে নেকি যদি আছে দি দিয়ক নে আৰ্টিকল 32 আছে যদি আছে দি দিয়ক কিন্তু দুটা একেলগে কেতিয়াও নিদিয়ে ওকে আৰু KMA কি বুলি কৈছে প্ৰিএম্বলক পলিটিক্যাল হৰস্কোপ বুলি কৈছে ওকে পলিটিক্যাল হৰস্কোপ অফ ইণ্ডিয়ান কনস্টিটিউশন বুলি কৈছে ভাৰতীয় সংবিধানৰ ৰাশিফল বুলি কৈছে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ি যাম The first country which adopted preamble for its written constitution. কোনখন দেশে প্ৰথমে লিখিত সংবিধানৰ বাবে প্ৰস্তাৱনা গ্ৰহণ কৰিছিল লিখিত সংবিধান যিয়ে প্ৰথমে উলিয়াইছিল বা যিয়ে এডপ্ট কৰিছিল সিয়ে প্ৰস্তাৱনা প্ৰথম উলিয়াইছিল ওকে তো কোনটো হ'ব আমেৰিকা হ'ব অপচন এটো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন How many times has the preamble of the constitution been amended সংবিধানৰ প্ৰস্তাৱনা কিমানবাৰ সংশোধন কৰা হৈছে মই কলোৱে হয়নে নহয় সংবিধানৰ প্ৰস্তাৱনা এতিয়ালৈকে এবাৰে কৰা হৈছে অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব 42nd এমেন্ডমেন্ট এক্ট কিমানত 1976 ত কি কৰা হৈছিল এমেন্ড কৰা হৈছিল তেতিয়া তিনিটা ওয়াৰ্ড প্ৰস্তাৱনাত খমুৱা হৈছিল সেকুলাৰ সোশিয়েলিষ্ট আৰু কি হয় ইন্টিগ্ৰিটি ওকে এই তিনটা শব্দটো ভৰাই দিয়া হৈছিল নেক্সট কোৱেশ্চন At the time of enactment of the constitution which one of the following ideals was not included in the preamble সংবিধান প্ৰণয়নৰ সময়ত তলৰ কোনটো আদৰ্শ প্ৰস্তাৱনা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল মানে যেতিয়া আপোনাৰ সংবিধান আহিছিল তেতিয়া কোনটো শব্দটো সংবিধানত নাছিল হেতু খুদিছে যেতিয়া আহিছিল একদম প্ৰথমে লিবাৰ্টি আছিল ইকুৱেলিটি আছিল জাস্টিস আছিল সোশিয়েলিষ্ট নাছিল অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব কাৰণ সোশিয়েলিষ্ট এই শব্দটো কেতিয়া ইনক্লুড কৰা হৈছে 1976 ত হে ইনক্লুড কৰা হৈছে তাৰে আগত কিন্তু সোশিয়েলিষ্ট এই শব্দটো সংবিধানত নাছিল নেক্সট Who among the following proposed the preamble before the drafting committee of the constitution তলৰ কোনজন ব্যক্তিয়ে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সন্মুখত প্ৰস্তাৱনাৰ প্ৰস্তাৱ ৰাখিছিল খচৰা প্ৰস্তুত সমিতি কোনে মানে এই প্ৰস্তাৱটো ৰাখিছিল যে আমাৰ সংবিধানটো এটা প্ৰস্তাৱনা থাকিব লাগে এটা প্ৰিএম্বল থাকিব লাগে বুলি কোনে কৈছিল বা কোনে এই আইডিয়াটো আনিছিল কোনে আনিছিল জৱাহৰলাল নেহৰুৱে আনিছিল অপচন এ টো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Which among the following words is not written in the preamble of our constitution নিম্নলিখিত কোনটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত নাই কোনটো নাই হেতু খুদিছে কমিউনিষ্ট সভেৰিন সোশিয়েলিষ্ট সেকুলাৰ এই তিনিটা বাৰু আছে কোনটো নাই কমিউনিষ্টটো নাই অপচন এ টো কাৰেক্ট হয় তো আমাৰ ইন্ডিয়াৰ যেটো প্ৰিএম্বল হয় সংবিধান এটো মই ইয়াতে ইনক্লুড কৰি দিছো ইয়াতে লিখা আছে ওকে ইয়াতে কিন্তু কমিউনিষ্ট শব্দটো আপুনি বিচাৰি নাপাব তো এইখিনিতে মই এটা হোমৱৰ্ক আপোনালোকক দিও ফ্ৰেঞ্চ ৰিভলিউচন আপোনালোকে শুনিছে এই ফ্ৰেঞ্চ ৰিভলিউচনৰ মটো কি আছিল হেতু আপুনি জনাব লাগে এইটো হৈছে আপোনাৰ হোমৱৰ্ক ওকে নেক্সট কোৱেশ্চন Preamble of Indian Constitution was amended in the year ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমান চনত সংশোধন কৰা হৈছিল এবাৰে কৰা হৈছে চনটো ঘটিছে কিমান চন 1976 অপচন সি ইজ দা কাৰেক্ট আনসাৰ 1976 ত কি কৰা হৈছিল সংশোধন কৰা হৈছিল আৰু এই সংশোধনীটো কি বুলি জনা যায় মিনি কনস্টিটিউশন বুলিও জনা যায় এইটোৱে আছিল আজি সেশনত বৰ বেছি ইনক্লুড কৰা নাই যেটো প্ৰিএম্বলৰ ধাৰণা হয় এটা টপিক হয় এই টপিকটোৱে
মানে ডিসকাস কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে লাইক কৰিব সেশনটো, কমেন্ট কৰিব, যেটো হোমৱৰ্ক দিছো আপোনালোকে সকলোৱে কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষ লৈ চোৱাৰ বাবে ধন্যবাদ।